যদি এখন বিশেষজ্ঞ কমিটি হ'লহেঁতেন তেতিয়াহ'লে এই প্ৰতিবেদনখনে এটা মান্যতা পালেহেঁতেন, কিন্তু এই প্ৰতিবেদনখন দেখুৱাবলৈ নি কৰা হৈছে। আৰু ভাৰতীয় সংবিধানত আপোনালোকে নিশ্চয় জানে যে অনুসূচিত জনজাতি উপত্যকা বুলি কোনো কথা নাই, আৰু মানে কোনো এটা শ্ৰেণী তেনেকুৱা কোনো কথা নাই। আৰু এতিয়া এইখন চৰকাৰে বিশেষভাৱে মুখ্যমন্ত্ৰীয়ে আগতে যিসকলে জনজাতি হৈ আছে আগতে, আৰু নতুনকৈ যিসকল জনজাতি হ'ব খুজিছে, ইয়াৰ মাজত এটা সংঘৰ্ষ সৃষ্টি কৰি গোটেই অসমৰ সমাজখন ভাগ ভাগ কৰিব খোজা হৈছে, দুভাগ কৰিব খোজা হৈছে। জাতি জনগোষ্ঠীসমূহৰ মাজত এটা অশান্ত পৰিৱেশৰ সৃষ্টি কৰি এটা ভয়ংকৰ পৰিস্থিতিলৈ অসমখনক ঠেলি দিছে। এতিয়া বিধানসভাত এই প্ৰতিবেদন দাখিল কৰা হ'ল কোনটো সময়ত? তেওঁলোকে 10 বছৰ মনে মনে বহি থাকিলে। মই মোৰ কাৰ্যকালৰ আৰম্ভণিতে ৰাজ্যসভাত এই প্ৰসংগটো উত্থাপন কৰোঁতে তেওঁলোকে এইটো বিবেচনাধীন বুলি কৈছে, আৰু বিভিন্ন সময়ত প্ৰধানমন্ত্ৰীকে ধৰি মন্ত্ৰীসকলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কি কৈ আছে, কিমান মিছা কথা কৈ আছে সকলোৱে জানে। এই কথাবোৰ পাহৰি, স্মৃতিশক্তি দুৰ্বল বুলি বহুত কথা পাহৰি যায়। এতিয়া আপোনালোকে দেখিব যে বিধানসভাত যিখন এই জনজাতিকৰণৰ সময়টো মই যিটো কৈছোঁ, কোনটো সময় তেওঁলোকে এই কামটো কৰিছে, সেইটো হৈছে নিৰ্বাচনৰ পাক মুহূৰ্তত। সেইটোও নহয়, সেইটোও এটা কথা, কিন্তু আনটো কথা হ'ল যে জনগোষ্ঠীয়ে সকলে অসমৰ বিভিন্ন ঠাইত, বিশেষকৈ উজনি অসমত এটা সাংঘাতিক ধৰণৰ আন্দোলন হৈছে। এইবোৰ খবৰ আপোনালোকে পাইছে যে এটা আন্দোলনে তীব্ৰতৰ হৈছে। এই আন্দোলনটো প্ৰশমিত কৰিবৰ কাৰণে, আন্দোলনটো বিপথে পৰিচালিত কৰিবৰ কাৰণে, আন্দোলনটো ধ্বংস কৰিবৰ কাৰণে এই ধৰণৰ প্ৰতিবেদন এখনৰ প্ৰয়োজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনৰ পাক মুহূৰ্তত 10 বছৰ বহি থাকিলে, আৰু এতিয়া তেওঁলোকে সাৰ পাই উঠিলে এইটো কৰিবৰ কাৰণে। আৰু এইটোতে একো নহয়, এই কথাটো মই জোৰ দি ক'ব খুজিছোঁ যে মুখ্যমন্ত্ৰী বা তেওঁ চৰকাৰৰ নেতাসকলেও জানে যে ইয়াৰ পৰা এইটো কাম তেওঁলোকে কৰিব নোৱাৰে। নহয়, এইটো সংবিধানসন্মত নহয়, এই কথাটো মই কোৱা কথা নহয়, এইটো তেওঁলোকেও জানে। তেওঁলোকৰ আইনী বিশেষজ্ঞসকলেও নিশ্চয় এই কথাটো কৈছে, কিন্তু তেওঁলোকে এইটো এটা পন্থা অৱলম্বন কৰি আন্দোলনটো এনেকুৱা এটা পৰিকল্পনা কৰিছে, এনেকুৱা এটা চক্ৰান্ত কৰিছে যে চাওক, বিধানসভাত ইয়াৰ ওপৰত আলোচনা কৰিবলৈ বিৰোধীক কোনো সুযোগ নিদিলে, বিৰোধীক সুযোগ দিয়া নহ'ল আলোচনা কৰিবৰ কাৰণে। সেইটোলৈ কোনো বিতৰ্ক নহ'ল, কোনো ধৰণৰ আলোচনা নহ'ল। সেইকাৰণে ইয়াক আমি এটা অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী কথা বুলি আমি ক'ব পাৰোঁ। এতিয়া আন্দোলনটো শক্তিশালী হৈ উঠিছে। এই আন্দোলনটো অন্য ফালে লৈ যাবৰ কাৰণে বা এতিয়া সেইকাৰণে কি কৰিছে, এটা চাওক, এইটো বৰ হাস্যকৰ কথা, যিয়ে চৰকাৰে দলৰ জিলাবিলাকৰ নেতৃত্বক বিজেপিয়ে এটা বিজয় উৎসৱ পালন কৰিবলৈ লগাই দিছে। কিমান এটা হাস্যকৰ কথা, একো কথাই নাই। আৰু এইটো তেওঁলোকেও জানে যে এইটো একো নহয়, কিন্তু মানুহক মুখ্য সজাবলৈ বিজয় উৎসৱ পাতি এনেকুৱা এটা সিদ্ধান্ত হৈ গ'ল। আৰু নেতৃত্বক তেওঁলোকে তেওঁলোকৰ ফলীয়া কৰিবৰ কাৰণে নানান ধৰণৰ পন্থা অৱলম্বন কৰিছে। আনকি আপোনালোকে দেখিছে যে জনজাতিসকলৰ মাজত এটা সংঘাত সৃষ্টি কৰাৰ লক্ষ্যৰে যিসকলে মানে কেইবাজনো নেতাৰ নাম ওলাইছে, সোণাপুৰত আৰম্ভ কৰিছে প্ৰথম, তেওঁলোকে এটা আন্দোলন আৰম্ভ কৰি দিছে 6 গোষ্ঠীৰ বিৰুদ্ধে, জনজাতিকৰণৰ বিৰুদ্ধে। এই কথাটো ভয়ংকৰ, ভাবি চালে দেখা যাব যে কিমান ভয়ংকৰ এটা কথা হৈছে। আৰু ইয়াৰ আঁৰত চৰকাৰৰ ভূমিকা আছে, মুখ্যমন্ত্ৰীৰ ভূমিকা আছে,
এইটো এটা খুব চৰ্চিত বিষয়, সাধাৰণভাৱে মানুহে এক প্ৰকাৰ জনা কথা। গতিকে মই ৰাজ্যসভাৰ কথাটো ক'লোঁ। এই বিধেয়কৰ সন্দৰ্ভত ইমান দিনে মনে মনে আছে, নেতাসকলে বিভিন্ন কথা কৈ আছে। সেইকাৰণে এখন কেৱল মানুহক দেখুৱাবলৈ এনে এখন প্ৰতিবেদন দাখিল কৰা হৈছে। এই প্ৰতিবেদনখন সন্দৰ্ভত যিখনৰ কোনো আইনী ভিত্তি নাই, যিখন কোনো সংবিধানৰ কোনো তাৰ সন্মত নহয়, এনেকুৱা এখন আইন আনি গোটেই সমস্যাটোক, এটা গুৰুত্বপূৰ্ণ সমস্যাক, এটা জ্বলন্ত সমস্যাক এনেধৰণে ঢাকি ৰাখিব খোজাৰ পৰিণতি কি হ'ব সময়ে নিশ্চয় ক'ব। কিন্তু মই ইয়াক খুব কঠোৰভাৱে সমালোচনা কৰিছোঁ।